তো হেল্ল' এণ্ড ৱেলকাম টু গেনম ষ্টাডি পইণ্ট। গেনম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি ট্ৰিগনোমেট্ৰি চেপ্টাৰৰ কেইটামান কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ। ট্ৰিগনোমেট্ৰি চেপ্টাৰৰ এক্সাৰচাইজ 8.4 তোমালোকৰ কিতাপখন মেলি কিনে চাবা। 8.4ৰ কুৱেশ্যন নম্বৰ 7ত 12টামান কুৱেশ্যন দিয়া আছে। অভিজ্ঞ প্ৰমাণ কৰা বা চিম্প্লিফাই কৰা বা প্ৰমাণ কৰা বুলি দেখাব দিছে। গতিকে সেইকেইটা একচুৱেলি নতুন কুৱেশ্যন, মানে এইবাৰ যিটো টেক্সট বুক চেঞ্জ হৈছে, গতিকে আগৰ কুৱেশ্যনত আগৰ টেক্সট বুকত নাছিল। গতিকে এইকেইটা নতুন কুৱেশ্যন তোমালোকে একেলগে এটা ভিডিঅ'তে গোটেই 12টামান কুৱেশ্যন মই আনিব চেষ্টা কৰিম। গতিকে তোমালোকে কমপ্লিট ভিডিঅ'টো একেলগে চাই যাবা আৰু চাই গৈ কিন্তু তোমালোকে একেলগে বহীত লিখি লৈ যাবা। ঠিক আছে, চ' এতিয়া তোমালোকৰ বহুতখিনি হেল্প হ'ব। চ' ভিডিঅ'টো তোমালোকে কমপ্লিট কৰি চাবা, তোমালোকৰ কাৰণে ভাল হ'ব। আৰু যিহেতু নতুন কুৱেশ্যন, গতিকে পৰীক্ষাত অহাৰ চান্সো খুব বেছি থাকে। ঠিক আছে, চ' এইকেইটা কুৱেশ্যন তোমালোকৰ স্ক্ৰীণত আহি আছে। চ' ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱাচোন। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে ইয়াতে তোমাৰ 7ৰ ফাৰ্ষ্ট কুৱেশ্যন। মই ডাইৰেক্ট লেফ্ট হেণ্ড চাইডৰ পৰা লৈছোঁ। ঠিক আছে, তো লেফ্ট হেণ্ড চাইডটো কি দিছে, sec a 1 minus sin a and sec a plus tan a ইকুৱেল টু কি দেখাব দিছে, ইকুৱেল টু 1 বুলি দেখাব দিছে। ঠিক আছে, তো যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক থাকে, তোমালোকে প্ৰথম বস্তুবিলাক কি কৰিবা, চাইন আৰু কচত নিব চেষ্টা কৰিবা। ঠিক আছে, তো চাইন আৰু কচত নিব চেষ্টা কৰিবা। তাৰপিছত তোমালোকে লসাগু উলিয়াবা আৰু তাৰপিছত তোমালোকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত যায় নে নাযায় তেনেকৈ নিব চেষ্টা কৰিবা। ঠিক আছে, এই তিনিটা মেজৰ ট্ৰিক। হা, চ' ইয়াতে যিকেইটা চাইন আৰু কচত নাই সেইকেইটা তুমি চাইন আৰু কচত লৈ যাব পাৰা। চোৱা ইয়াতে চেক মানে মই কি লিখিব পাৰোঁ, 1/cos a। চাইনটো এইটো এনেকৈ আছে, চেক মানে মই লিখিব পাৰোঁ 1/cos a, কচৰ উল্টা। আৰু টেন মানে মই কি লিখিব পাৰোঁ, sin a by cos a। ঠিক আছে, তো 1/cos a এইটো থাকিল, এইটো 1 minus sin a। তাৰপিছত মই কি কৈছিলোঁ, লসাগু লোৱাৰ কথা কৈছিলোঁ, হয়নে? প্ৰথমতে চাইনৰ পৰা চাইন কচত আহি গ'ল, তাৰপিছত লসাগু ল'ব লাগে। cos a আৰু cos a লসাগু cos a হ'ল, গতিকে তলত যিটো চেম আছে ওপৰতে কি থাকিব, চেম থাকিব। ঠিক আছে, চ' এতিয়া চোৱা তলৰবিলাক গোটেইবিলাক পূৰণ হৈ আছে, ইয়াতে একো নাই মানে কি আছে, চিন আছে, পূৰণ হৈ আছে। এতিয়া cos a ইয়াতে 1 আছে, ইয়াতে cos a পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ গ'ল, cos স্কুৱেৰ। আৰু ইয়াতে হৈছে 1ৰ লগত পূৰণ কৰি দিয়াৰ লগে লগে 1 minus sin a 1 plus sin a। ঠিক আছে, তো এইটো 1 minus sin a 1 plus sin a, তাৰমানে এইটো a minus b a plus b টাইপত হৈ গ'ল। চ' a minus b a plus b মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a স্কুৱেৰ মানে 1 স্কুৱেৰ মানে কি, ডাইৰেক্ট 1 লিখি দিওঁ, মাইনাছ b স্কুৱেৰ মানে sin a হোল স্কুৱেৰ। তাৰমানে মই এইটো কি লিখিব পাৰোঁ, sin স্কুৱেৰ a ডিভাইডেড বাই cos স্কুৱেৰ a। এতিয়া তোমালোকে এটা ফৰ্মুলা জানা, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1। তো যদি মই সাইন স্কুৱেৰটো সেইফালে লৈ যাওঁ, সাইন স্কুৱেৰৰ লগত এখন মানে প্লাছ আছে, সেইফালে যোৱাৰ লগে লগে মাইনাছ ইয়াতে থাকিব কিমান অকল cos স্কুৱেৰ থিটা। চ' 1 minus sin স্কুৱেৰ থিটা মানে মই লিখিব পাৰোঁ cos স্কুৱেৰ a বাই cos স্কুৱেৰ a। চ' কাটি গৈ কিনে কিমান হ'ল, 1 ইকুৱেল টু ৰাইট হেণ্ড চাইড। ঠিক আছে, চ' একদম চিম্পল কুৱেশ্যন। কথাটো হ'ল প্ৰথমতে তোমালোকে চাইন আৰু কচত নিব চেষ্টা কৰিবা, তাৰপিছত লসাগু ল'বা, তাৰপিছত তোমালোকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পৰে নে চাবা। আৰু তোমালোকৰ যি তিনিটা ফৰ্মুলা আছিল, সাইন স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1, বাকী যি দুটা ফৰ্মুলা আছিল সেই টোটেল তিনিটা ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব। আৰু কোনটো কাৰ উল্টা সেই বস্তুটো জানিব লাগিব, চাইনৰ উল্টা কি, কচেকৰ উল্টা কি, বা টেন মানে কি লিখিব পাৰোঁ, কটটো কাৰ উল্টা, সেই গোটেইখিনি বস্তু তোমালোকে ষ্টাৰ্টিঙতে টেক্সট বুকখনত আছে, সেইখিনি বস্তু চাই লৈ কিনে তোমালোকে কুৱেশ্যনবিলাক চল্ভ কৰিব পাৰিবা। ঠিক আছে, চ' আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। তোমালোকে কোনো স্ক্ৰীনশ্বট নামাৰিবা, বহি উলিয়াই লৈ তোমালোকে এইটো লিখি যোৱা। ঠিক আছে, চ' একেলগে তোমালোকৰ গোটেইখিনি সুবিধা হৈ যাব। হ'ব, চ' নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। নেক্সট কুৱেশ্যনটো কি দিছে চোৱাচোন। চ' মই বৰ্ডখন লৈছোঁ, তোমালোকে বহীত কুৱেশ্যনটো লিখি লোৱা। চ' নেক্সট কুৱেশ্যনটো কি দিছে, কুৱেশ্যনটো দিছে যে cot a minus cos a। লেফ্ট হেণ্ড চাইড এইটো দিছে cot a minus cos a, আৰু ইয়াতে আছে cot a plus cos a। ইয়াতে ৰাইট হেণ্ড চাইডটো কি দিছে প্ৰমাণ কৰিব। ৰাইট হেণ্ড চাইডটো মই জাষ্ট লিখি থৈ দিছোঁ, cosec a minus 1 আৰু এটা cosec a plus 1 এনেকৈ প্ৰমাণ কৰিব দিছে। তাৰমানে নিশ্চয় এনেকুৱা হ'ব, এই যিটো -1 ইয়াতে +1 আছে, তাৰমানে নিশ্চয় cos a টো কি হ'ব লাগিব, 1 হ'ব লাগিব। তেতিয়া আৰু cot a টো আমি কি বনাব লাগিব, cosec a বনাব লাগিব। এতিয়া চোৱা,
cosec কেইটা আছে তো cos 8 আছে তাৰ মানে নিশ্চয় আমি প্ৰথমতে sin আৰু cos লৈ যাব চেষ্টা কৰো cot a টো কাৰ উল্টা তোমালোকে যদি চোৱা cot a মানে কি cot a মানে 1/10 a আকৌ 10 মানে কি 10 মানে হৈছে sin a by cos a তাৰ মানে যদি cot টো 10 এর উল্টা 10 মানে যদি sin by cos হয় cot মানে কি হ'ব cos by sin সো আশা কৰো তোমালোকে এইটো জানা সো cot মানে কি লিখব পাৰো মই cos a by sin a তাৰ পিছত ইয়াতে আছে minus cos a আৰু cot a মানে মই কি লিখিম cos a by sin a plus cos a এতিয়া সব মই তোমালোক আগৰ কোৱেশ্যনত কৈছিল যে ইয়াতে লসাগু লব লাগে কিন্তু মই যদি ইয়াতে লসাগু লৈ কিনে কৰো অকমান বেছি দিগল হ'ব নেকি কাৰণ তোমালোকে চোৱা আমাৰ ৰাইট হ্যান্ড সাইডটো কি দিছে হেতু তোমালোকে চাব লাগিব ৰাইট হ্যান্ড সাইডত ইয়াতে 1 আছে তাৰ মানে cosৰ জায়গাত কি হ'ব লাগিব 1 তো যদি মই কোৱেশ্যনটো ভালকে অবজাৰ্ভ কৰো ইয়াতেও cos আছে ইয়াতেও cos আছে ইয়াতেও cos আছে ইয়াতেও cos আছে মই যদি ওপৰৰ পৰা cos a টো কমন লও ইয়াতে এনেকুৱা থাকিব 1/sin a -1 তাৰ মানে হয়তো চাগে এই 1 টো আমি ইয়াতে পালো কিজান ঠিক আছে আমি এনেকে ভাবিব পাৰো তাৰ পিছত ইয়াতেও যদি মই cos a টো কমন লও ইয়াতে কি থাকিব 1/sin a +1 সো cos a ক্যান্সেল গল 1/sin a মানে sin ৰ উল্টা কি cosec বা cosec ৰ উল্টা sin cosec a -1 আৰু তো হৈ গল cosec a +1 so this is the right hand side ঠিক আছে so next question তো চোৱা কি দিছে 3 নম্বৰ question তো so এটো এটা লেফট হ্যান্ড সাইড দিছে যে আমাক cos a by 1 - 10 a minus sin square a by cos a minus sin a ইটো ইকুয়াল টু কি দেখাব দিছে sin a plus cos a বুলি দেখাব দিছে ঠিক আছে এতিয়া চোৱা আমাৰ কোৱেশ্যনটো দেখি কিনে সদায় এটা কথা মনত ৰাখিবা মই যেটো প্ৰথমতে ষ্টাৰ্টিংতে কৈছিলো যে sin আৰু cos নিব চেষ্টা কৰিবা আৰু ইয়াতে ৰাইট হ্যান্ড সাইডটো sin আৰু cos যেটো আছে আমি এই গোটেই বিলাক কিহত লৈ যাব লাগিব sin আৰু cos লৈ যাব লাগিব ঠিক আছে সো এটিটো cos to cos আছে 1 - 10 a মানে কি লিখিব পাৰো sin a by cos a minus sin square টো এনেকৈ থাকিল ইয়াত চেঞ্জ কৰিব লগা নাই আকৌ cos a minus sin a এনেকৈ থাকিল তো ইয়াতে cos a তো নেক্সট মই কি কৈছিল লসাগু লব লাগিব সো ইয়াতে 1 আছে 1 আৰু cos এর লসাগু কিমান হৈ গল cos a হৈ গল a 1 এদি cos a বাই গল cos এর লগত 1 পূৰণ কৰি দিলে কিমান হৈ যাব cos a হ'ব cos a minus sin a তোমালোকে যিমানে প্ৰেক্টিস কৰিলে কোৱেশ্যন বিলাক বেছি ইজি লাগিব ঠিক আছে cos a minus sin a তো এই cos টো হবে না সেই ওপৰত যোৱাৰ লগে লগে কি হৈ যাব cos এর লগত পূৰণ হৈ যায় কিনে মই cos স্কয়াৰ a হৈ যাব cos এর লগত cos পূৰণ কৰি কিনে cos স্কয়াৰ a আৰু ইয়াতে থাকিল cos a minus sin a ইয়াতে থাকিল sin স্কয়াৰ a ইয়াতে থাকিল cos a minus sin a আকৌ লসাগু লোৱা সো দুফালে cos a minus sin a cos a minus sin a আছে সো লসাগু কিমান আহিল তলত যেটো চেঞ্জ নহয় cos a minus sin a থাকিল ওপৰতে যেনেকৈ আছে সেনেকৈ থাকিব cos square a minus sin square তোমালোকে যে প্ৰেক্টিস কৰিছা এইখিনি পিছত তোমালোকে কিন্তু পাৰিবা নিজে কৰিব সো ইয়াতে থাকিল cos a minus sin a এটো এটা সূত্ৰত পৰি আছে a square minus b square তাৰ মানে এটা a plus b তাৰ মানে cos a plus sin a আৰু এটা a minus b তাৰ মানে cos a minus sin a সো এটো দি ক্যান্সেল গল থাকিল কিমান cos a plus sin a বা মই কি লিখব পাৰো sin a plus cos a so this is the right hand side ঠিক আছে সো আশা কৰো তোমালোকে এটো বুজি পাইছা মেইন কথা তোমালোকক কি কৈছো 10 টো প্ৰথমতে sin আৰু cos লৈছো বাকি বেলেগ নাই নেক্সট ইয়াতে লসাগু লৈছো লসাগু লৈ কিনে এটো হৰণটো ওপৰত গুছি গল দেন আকৌ লসাগু লৈছো লসাগু লতে a স্কয়াৰ minus b স্কয়াৰ ভিতৰত পৰি গল ভাঙি দিলো a plus b a minus b a minus b a minus b মোটামুটি কাটাই গল থাকিল cos a plus sin a সো এটো ঠিক আছে সো এই তোমালোকে লিখি লবা ভাল কোৱেশ্যন পৰীক্ষাত আহিব পাৰে So next question is also given. Left hand side to give us 5 number to the cosec theta plus cot theta and cosec theta minus cot theta. And we have the right hand side to give us cot square theta as a cosec square cosec and cot cosec. I mean, Zodi to Malgaswa equation the key is a sin of cosec answer to 9. And sin of cosec answer to Bisara and Z to sin of cosec answer to Bisara and I go to any sin of cosec Pangila answer to Poisson's commas. Take a say. Gotige তোমালোকে এবাৰ প্ৰথমতে sin আৰু cos লৈ যাব না লাগে ৰাইট সাইডটো চাই লবা
গতিকে ইয়াতে তুমি কি কৰিবা মই আৰু এটা বস্তু কৈছিলো যে তোমালোকে a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পাবা নে নাপাবা চাই যাবা তাৰ মানে ইয়াতে তলত কি আছে cosec থিটা মাইনাস cot থিটা তো ইয়াক মই কি দি পূৰণ কৰি দিও cosec থিটা প্লাস cot থিটা দি পূৰণ কৰি দিও তোমালোকে যেনেকে আগতে এই সংযুগ্ম কৰা বা এডভান্সৰ খিনিহে গম পাবা সংযুগ্ম কৰা বুলি ক'লে তোমালোকে হল পৰিমেয় কৰা যিবিলাকে কৰিছিলা সাপোজ তলত 2 plus root 3 যদি থাকে তোমালোকে কি দি পূৰণ কৰিছিলা 2 minus root 3 এনেকে পূৰণ কৰিছিলা না নাই সো এইটো তেনেকুৱা cosec থিটা প্লাস cot মাইনাস cot থিটা আছে গতিকে তুমি কি দি পূৰণ কৰি দিয়া cosec থিটা প্লাস cot থিটা দি পূৰণ কৰি দিয়া বা যদি ইয়াতে প্লাস থাকিলে তুমি মাইনাস দি পূৰণ কৰি দিব লাগিলে তেতিয়া কি হলো a minus b a plus b তাৰ মানে a square minus b square সূত্ৰটোত পৰি গ'ল ঠিক আছে সো ইয়াতে যেটো প্লাস দি পূৰণ কৰিছো ইয়াতে প্লাস দি পূৰণ কৰিব লাগিব সো যদি মই প্লাস দি পূৰণ কৰি দিছো আসলে মই অকমান স্কিপ কৰিব যদি চাও ইয়াতে cosec থিটা প্লাস cot থিটা অলৰেডি আছে আকৌ মই কি দি পূৰণ কৰি দিম আকৌ cosec থিটা প্লাস cot থিটা দি পূৰণ কৰি দিম তাৰ মানে cosec থিটা প্লাস cot থিটা কেইটা হৈ যাব cosec থিটা প্লাস cot থিটা দুটা হৈ যাব না নাযায় সো মই আকৌ ইয়াতে পূৰণ কৰি দিয়াতকে মই ডাইৰেক্ট হোল স্কয়াৰ লিখি দিব পাৰো তোমালোকে যদি এটা লাইন লিখি দিয়া প্ৰবলেম নাই হোল স্কয়াৰটো নিলি কিনে তোমালোকে cosec থিটা প্লাস cot থিটা লিখি দিব পাৰা কিন্তু আলটিমেটলি নেক্সট লাইনত যেটো দুটা হৈ যাব হোল স্কয়াৰ বুলি আমি লিখিমে গতিকে মই ইয়াতে ডাইৰেক্ট লিখি দিছো আশা তোমালোকে বুজি গৈছা সো তলত সূত্ৰত পৰি গল a minus b a plus b তাৰ মানে a square minus b square a square মানে হ'ব cosec square থিটা minus b square মানে কি হ'ব cot square থিটা আৰু মই এইটো যদি ভাঙি দিও এটো a plus b whole square সূত্ৰত পৰি গল a plus b whole square মানে a square মানে cosec square থিটা plus twice ab 2 সূত্ৰৰ পৰা আহিল a মানে হ'ল cosec থিটা b মানে হ'ল cot থিটা plus b square মানে কি হ'ল cot square থিটা তো তোমালোকে যদি চোৱা 2 cosec থিটা cot থিটা তাৰ মানে এইটো মোটামুটি কবৰ পৰা আহি আছে আমাৰ ঠিক আছে এতিয়া চোৱা তোমালোকে এটা ফৰ্মুলা পাইছিলা কি পাইছিলা ফৰ্মুলাটো যে cosec থিটা স্কয়াৰ ইকুৱেল টু 1 plus cot থিটা স্কয়াৰ সৰি cot স্কয়াৰ থিটা ঠিক আছে cosec স্কয়াৰ থিটা ইকুৱেল টু 1 plus cot স্কয়াৰ থিটা তাৰ মানে cosec স্কয়াৰ cot স্কয়াৰটো যদি মই এইফালে লৈ আহো মানে cot স্কয়াৰটো যদি মই এইফালে লৈ আহো cosec স্কয়াৰ থিটা ইয়াতে প্লাস আছে এইফালে লিখি হ'ব মাইনাস cot স্কয়াৰ থিটা ইকুৱেল টু কি হ'ব 1 সো মই এইটো মানে কি লিখিব পাৰো 1 লিখিব পাৰো ঠিক আছে এইটো তোমালোকৰ ফৰ্মুলা পৰা আহিছে তাৰ পিছত নেক্সট যদি কোৱেশ্চনটো চোৱা তোমালোকৰ কোৱেশ্চনটো ৰাইট হ্যান্ড সাইডত কি আছে cot স্কয়াৰ কেইটা আছে দুটা আছে কিন্তু আমি ইয়াতে কি পাইছো cot স্কয়াৰ এটা পাইছো এইটো মিলি আছে কিন্তু যদি তুমি চোৱা এইটো মিলি আছে তলতো 1 আহিলে বাৰু আমাৰ এইটো পাৰ্টটো মিলি আছে এইটো পাৰ্টটো অকমান মিলি আছে তাৰ মানে আমাক এটা 1 লাগে cot স্কয়াৰ ইয়াত দুটা আছে cot স্কয়াৰ এটা লাগে সো তাৰ মানে cosec স্কয়াৰটো নাই মানে আমি cosec স্কয়াৰটো কবাত লৈ যাব লাগিব বুজি পাইছা না এইখিনি ইনফৰমেশন তোমালোকৰ কোৱেশ্চনটো দি আছে তোমালোকে এইখিনি কথা কোৱেশ্চনটো বা বিচাৰি উলিয়াব পাৰিব লাগিব আৰু যিমানে প্ৰেক্টিস কৰা সিমানে সেই বস্তুটো আহিব কাৰণ তোমালোকে যদি চাই থাকা এইটো কি কৰিম বুলি ভাবিলে তোমালোকৰ বেলেগ আইডিয়া আহিব পাৰে বা কোনটো কৰিম কোনটো ভাল হ'ব কোনটো বেয়া হ'ব তোমালোকে পটকে গম নোপোৱা কিন্তু যদি তোমালোকক ৰাইট হ্যান্ড সাইডত কি বিচাৰিছে চাই কিনে তোমালোকে ইয়াত এপ্লাই কৰা নহয় তেতিয়া পটকে আহি যাব তো ৰাইট হ্যান্ড সাইডৰ পৰা এইটো মোটামুটি আহি আছে চোৱা এইটো তোমালোকে দেখিয়ে আছা ঠিক আছে মই বাৰু ইয়াতে এইটো বেয়া দেখা হৈ যাব সো এইটো আহি আছে ঠিক আছে দেন তোমালোকে যদি চোৱা cot স্কয়াৰ দুটা আছে এটা cot স্কয়াৰ আছে তাৰ মানে আমাক আৰু এটা cot স্কয়াৰ লাগে আৰু লগতে এটা কি লাগে 1 লাগে সো 1 আৰু cot স্কয়াৰ লাগে কিন্তু আছে কিমান cosec স্কয়াৰ তোমালোকে চোৱা cosec স্কয়াৰ আৰু cot স্কয়াৰ কিবা সম্পৰ্ক আছে নেকি সো যদি চোৱা মই এইমাত্ৰ ফৰ্মুলাটো লিখিছিলো cosec স্কয়াৰ মানে মই কি লিখি দিব পাৰো 1 plus cot স্কয়াৰ থিটা সো এইটো লিখিম মই 1 plus cot স্কয়াৰ থিটা মানে cosec স্কয়াৰ মানে মই কি লিখি দিলো 1 plus cot স্কয়াৰ থিটা বাকি যেনেকৈ আছে হেনেকৈ ৰাখি থৈ দিয়া প্লাস cot স্কয়াৰ থিটা সো তলৰ 1 টো আমি নিলিখো ইয়াতে চোৱা 1 এটা আছে এটো 1 আহি গল তাৰ পিছত 2 cosec থিটা cot থিটা 2 cosec থিটা cot থিটা আৰু cot স্কয়াৰ থিটা কেইটা হৈ গল দুটা হৈ গল প্লাস 2 cot স্কয়াৰ থিটা যদি তুমি চোৱা সেইটোৱে আমাৰ ৰাইট হ্যান্ড সাইড আচ্ছা এইটো এৰেঞ্জ কৰি কিনে লিখিবা আৰু তোমালোকে 1 plus 2 cot স্কয়াৰ থিটা মাজত লিখিবা এইটো এইফালে লিখিবা ইকুৱেল টু ৰাইট হ্যান্ড সাইড ঠিক আছে সো তোমালোকে লেফট হ্যান্ড সাইডটো কৰাৰ লগে লগে ৰাইট হ্যান্ড সাইডটো চাই যাবা আমাক বিচাৰিছে কি সেই বস্তুটো চাই কিনে তোমালোকে কোৱেশ্চনটো সলভ কৰাত ইজি হ'ব ঠিক আছে সো এইটো তোমালোকে লিখি লবা হ'ব আৰু আমাৰ যিকেইটা আমাৰ অফলাইনৰ ষ্টুডেন্ট আছে যিকেইটা তোমালোকে চাই আছে তোমালোকে সবৰে কপি চেক কৰিম কিন্তু মই যিদিনাখনে ভিডিওটো আপলোড কৰা 2 দিন পিছত ওকে সো তোমালোকে চাবাই চবে আৰু যিকেইটা আমাৰ অনলাইন ষ্টুডেন্ট চাই আছে তোমালোকে লিখি লবা So next question to swag দিছে যে আমাক লেফট হ্যান্ড সাইডটো এনেকৈ দিছে যে √(1 plus cot beta আৰু ডিভাইডেড বাই 1 minus cot beta এটি কি বুলি লিখা দিছে cosec beta plus cot beta
ঠিক আছে সো cosec বিটা মানে কি sin উল্টা সো sin আৰু cos থাকিব তেনেকুৱা কিবা কিবি আৰু cot মানে কি আহিব cot টকা বোলে tan উল্টা মানে cos by sin তেনেকুৱা আহিব তো ইয়াতে তোমালোকৰ sin আৰু cos নিব লগা নাই ঠিক আছে যেহেতু নিব লগা নাই তোমালোকৰ অলপ আগতে যে কৰিছিলো a স্কয়াৰ - b স্কয়াৰ সূত্ৰত নিব পৰাকে তেনেকৈ কৰিবা তাৰ মানে ইয়াতে 1 - cos বিটা আছে নহয় মই কি এদি পূৰণ কৰি দিম 1 + cos বিটা দি পূৰণ কৰি দিলো ঠিক আছে বুজি পাইছা আগতে যেনেকৈ 2 + √3 থাকিলে 2 - √3 দি পূৰণ কৰি দিছিলো বা sin θ + cos θ থাকিলে sin θ - cos θ দি পূৰণ কৰি দিছিলো ইয়াতে 1 - cos বিটা দি আছে মই কি এদি পূৰণ কৰিছো 1 + cos বিটা আকৌ চোৱা ওপৰত অলৰেডি 1 + cos বিটা আছে আকৌ যদি মই 1 + cos বিটাৰ লগত 1 + cos বিটাই পূৰণ কৰি দিও সেইটো কি হৈ যাব হোল স্কয়াৰ হৈ যাব এইটো 1 + cos বিটা হোল স্কয়াৰ আৰু এটো যদি চোৱা a - b a + b তাৰমানে a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ মানে 1 স্কয়াৰ মানে 1 b স্কয়াৰ মানে cos স্কয়াৰ বিটা সো 1 + cos বিটা তোমালোকৰ এখিনি মেথডটো জানাৰ পিছত বাকি কোৱেশ্চনটো তোমালোকক লৈ যাই থাকিব 1 - cos স্কয়াৰ বিটা মানে তোমালোকে কি লিখিব পাৰা sin স্কয়াৰ বিটা কিয় কাৰণ sin স্কয়াৰ θ + cos স্কয়াৰ θ = 1 গতিকে 1 টো যদি হেইফালে লৈ যাও 1 - cos স্কয়াৰ θ হ'ব কিমান sin স্কয়াৰ θ ইয়াত θ নাই ইয়াত বিটা আছে θ নাই বিটা আছে 1 + cos বিটা আৰু sin বিটা যদি তোমালোকে চোৱা ইয়াতে স্কয়াৰ আছে ইয়াতে হোল স্কয়াৰ আছে ইয়াতে স্কয়াৰ আছে গতিকে মই এনেকৈ স্কয়াৰটো কমন ল'ব পাৰো আৰু ইয়াতে কি থাকিল √/, থাকিল ঠিক আছে তোমালোকে তলে তলে লিখি যাবা হা সো স্কয়াৰ আৰু √/টো গুচি গ'ল গুচি গ'ল মানে ইয়াৰ বস্তুখিনি আমাৰ আগতে কৈছো কেনেকৈ কাটা কাটি যায় থাকিল কিমান ইয়াত 1 + cos বিটা আৰু ইয়াত কি থাকিল sin বিটা এটা ইয়াৰ পিছত তোমালোকে জাস্ট এটা লাইন থাকা আৰু বহুত ষ্টুডেন্টে ইয়াৰ পিছত কোৱেশ্চনটো বাদ দি দিয়ে বোলে তাৰ পিছত কৰিম কি সো ইয়াত তুমি সেপাৰেট কৰা ৰাইট হ্যান্ড সাইডটো চোৱা ৰাইট হ্যান্ড সাইডত কি আছে cosec আছে মানে কি sin উল্টা মানে 1/sin 1/sin বিটা প্লাস আৰু ইয়াতে কি হ'ব cos বিটা বাই sin বিটা ঠিক আছে সো 1/sin বিটা মানে কি হ'ব cosec বিটা আৰু cos by sin মানে cot বিটা so this is the right hand side ঠিক আছে সো দেখাত কোৱেশ্চনটো ভয় লগা যেন লাগে বিটা √/, কিবা কিবি আছে কিন্তু বস্তুটো সিম্পল সো তোমালোকে এইটো লিখি লোৱা ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈ যাও তো এইটো কোৱেশ্চন নম্বৰ 6 কি দিছে যে 1 + √/, 1 + cos θ 1 - cos θ আৰু ইয়াতে এইটোৱে উল্টাটো আছে তো যদি তোমালোকে চোৱা এই কোৱেশ্চনটো আমি অলপ আগতে কৰা কোৱেশ্চনটো নিচিনা মিল আছে 1 + cos বিটা 1 - cos বিটা টাইপ যে আছিল এটা কেৱল দুটা আছে হেতু যেনেকৈ কৰিছিলো এইটো হেনেকৈ কৰিম তো ইয়াতে 1 - cos বিটা আছে cos θ আছে সো ইয়াত মই 1 + cos θ দি পূৰণ কৰিব লাগিব তো ওপৰত 1 + cos θ আছে গতিকে 1 + cos θ হোল স্কয়াৰ হৈ গ'ল সিমিলাৰলি মই লিখাৰ আগতে তোমালোকে ভাবা ইয়াতে কি এদি পূৰণ কৰিব লাগিব ঠিকে ভাবিছা চাগে সো এটো 1 - cos θ আৰু ওপৰত যেটো 1 - cos θ দুটা হ'ল গতিকে এটো হৈ গ'ল হোল স্কয়াৰ সো ওপৰত 1 + cos θ হোল স্কয়াৰ এটো আগৰ কোৱেশ্চনটো নিচিনা হৈ গ'ল a স্কয়াৰ - b স্কয়াৰ হৈ গ'ল a - b a + b সো a স্কয়াৰ - b স্কয়াৰ মানে 1 স্কয়াৰ মানে 1 - b স্কয়াৰ মানে কি হৈ গ'ল cos স্কয়াৰ θ আৰু ইয়াতে 1 - cos θ হোল স্কয়াৰ আৰু এটো হৈ গ'ল a স্কয়াৰ - b স্কয়াৰ 1 - cos স্কয়াৰ θ সো আগতে কোৱা নিচিনাকৈ 1 - cos স্কয়াৰ θ মানে মই কি লিখিব পাৰো sin স্কয়াৰ θ তোমালোকে যত যত যি ফৰ্মুলা এপ্লাই হৈছে সাইডত লিখি দিবা ধুনীয়াকৈ ব্ৰ্যাকেটত 1 + cos θ হোল স্কয়াৰ আৰু এটো 1 - cos θ বা এটো মানে মই কি লিখিব পাৰো sin স্কয়াৰ θ সো ইয়াতে এবাৰ মই সবকে স্কয়াৰ বিলাক কমন লও 1 + cos θ by sin θ হোল স্কয়াৰ আৰু ইয়াতে 1 - cos θ by sin θ হোল স্কয়াৰ সো স্কয়াৰ ৰুট গোটেইবিলাক গুচি গৈ থাকিল 1 প্লাস ইয়াতে থাকিল cos θ by sin θ ইয়াতে থাকিল 1 - cos θ by sin θ তোমালোকে তলে তলে লিখিবা সো sin θ লসাগু ললে কিমান আহিব sin θ লসাগু লব পাৰা বা সেপাৰেট কে লিখি দিব পাৰা ইয়াতে লসাগু ললে বেছি সুবিধা আহিব 1 + cos θ আৰু ইয়াতে সেম থাকিব যেটো তলত সেম আছে এটি চোৱা cos θ কেনসেল হৈ গল থাকিল কিমান 2 cos sin θ মানে 2 * 1 sin θ এনেকুৱা ক'ব পাৰো 2 * 1 sin θ মানে sin উল্টা কি cosec θ এটোৱে ৰাইট আনসার
ঠিক আছে। সো তোমালোকে যদি আগৰ কুৱেশ্যনটো বুজি পাইছা তেতিয়াহ'লে এইটো কুৱেশ্যনো বুজি পাইছা। আগৰ কুৱেশ্যনটো জাষ্ট এটা পাৰ্ট আছিল, ইয়াতে দুটা পাৰ্ট আছে। আগৰ কুৱেশ্যনটো এইখিনি এক্সট্ৰা কৰি গৈছিলোঁ, এবাৰ এইখিনিৰ লগত এইখিনিও আহিছে, লসাগু লোৱাৰ লগে লগে cos থিটা কেঞ্চেল গ'ল, তাৰ পৰা আমি কি পালোঁ 2 cosec থিটা পালোঁ। ঠিক আছে। চ' আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। চ' আমি নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ আগবাঢ়িম। So next question কি দিছে চোৱা লেফট হেণ্ড সাইডটো ইয়াতে দিছে যে cosec থিটা -1 আৰু cosec থিটা দুটা সাইন লিখি দিলো cosec থিটা ওপৰটো প্লাস cosec থিটা +1 cosec থিটা -1 আৰু এইটো হোল ৰুট ওভাৰ আছে এই দেখাব লাগে আমাক cot থিটা প্লাস cosec থিটা বুলি তাৰ মানে আনসাৰটো sin cosত নাই তো মই cosec থিটাটো sin cosত লৈও কৰিব পাৰো মানে cosec টো মই sec cosত সৰি sec টো মই cosতো ল'ব পাৰো কিন্তু যদি মই এনেকে কৰো বেছি সুবিধা হ'ব sec থিটা -1 আছে তো কি হেৰি গুণন কৰি দিম তোমালোকে জানা sec থিটা +1 তো ওপৰত sec থিটা +1 দুটা হৈ যাব আৰু sec থিটা +1 হোল স্কয়ার সো এটো হৈ গ'ল sec থিটা +1 হোল স্কয়ার ইয়াতে যদি চোৱা a - b a + b তাৰ মানে a স্কয়ার - b স্কয়ার তাৰ মানে sec স্কয়ার থিটা -1 স্কয়ার মানে 1 sec থিটা +1 হোল স্কয়ার sec স্কয়ার থিটা -1 তোমালোকে এটা ফৰ্মুলা জানা sec স্কয়ার থিটা = 1 + tan স্কয়ার থিটা হয় এটো ফৰ্মুলা জানা গতিকে মই যদি 1 টো ইফালে লৈ আহো sec স্কয়ার থিটা -1 = কিমান হ'ব tan স্কয়ার থিটা সো ইয়াক মই কি লিখিব পাৰো tan স্কয়ার থিটা সো ফৰ্মুলা বিলাক সাইডত লিখি দিবা সো দুফালে যেটো ইয়াতে স্কয়ার আছে ইয়াতে স্কয়ার আছে সো মই স্কয়ারটো কমন লম তোমালোকে আকৌ কাটি নিদিবা ইয়াত কাটা না যায় ইয়াত কমন লয় ঠিক আছে সো স্কয়ার ৰুটৰ বাদে গুচি যায় কিনে কিমান থাকিল ইয়াত থাকিল sec থিটা +1 আৰু ইয়াত থাকিল tan থিটা ঠিক আছে এতিয়া আমি লিখিব লাগিল সেপাৰেট কে যদি লিখো sec থিটা বাই tan থিটা +1 বাই tan থিটা 1 বাই tan থিটা মানে tan ৰ উল্টা cot যেটো আবার আহি আছে এইখিনি মানে নিশ্চয় আমি cosec পাব লাগিব সো পাম না চোৱা sec থিটা মানে কাই উল্টা sec মানে 1 বাই cos আৰু tan মানে sin থিটা বাই cos থিটা আৰু এটো মানে cot থিটা এক মিনিট ক্যামেৰাত আহি আছে না চাও ওকে এইখিনি আহি আছে সো ইয়াত মই সাইডত যদি লিখি দিও তো ইয়াতে cos ক্যান্সেল গল 1 বাই sin মানে মই কি লিখিম cosec থিটা আৰু এটো কিমান হল cot থিটা এটো আছিল রাইট হ্যান্ড সাইড cot থিটা তো ফার্স্টত লিখি দিবা cot থিটা + cosec থিটা বা cosec থিটা + cot থিটা একে কথা সো বিশেষ একো নতুন বস্তু কৰা নাই আমি আগতে যেনেকৈ ধৰণৰ কোৱেশ্চন কৰিছিলো সেইখিনি তেনেকুৱাই তাৰ মানে ইয়াতে মাইনাস আছিল প্লাস হৈ দিব পূৰণ কৰি দিছো দিয়াতে স্কয়ার - b স্কয়ার ভিতৰত পৰি গৈছে ওপৰত a + b হোল স্কয়ার ভিতৰত পৰি গৈছে আমি ভাঙি দিয়া নাই আমি কমন লৈছো কমন স্কয়ার ভিতৰত গুচি যায় কিনে সেপাৰেট কে কৰি দি কিনে আমি আকৌ বেসিক ট্ৰিগোনোমেট্ৰি ইউজ কৰি ৰাইট হ্যান্ড সাইডটো পাই গৈছো ঠিক আছে সো আশা কৰো এটো বুজি পাইছা দেন কোৱেশ্চন নম্বৰ 8 টো চোৱা So next question number 8 to কি দিলে চাচোন যে এটাৰ আমাক কোৱেশ্চন দিছে লেফট হ্যান্ড সাইড sin স্কয়ার থিটা বাই cos স্কয়ার থিটা cos স্কয়ার থিটা বাই sin স্কয়ার থিটা আৰু এটো দেখাব দিছে এটো বুলি দেখাব দিছে মানে 1 বাই sin স্কয়ার থিটা cos স্কয়ার থিটা তাৰ মানে তলত sin স্কয়ার থিটা আৰু cos স্কয়ার থিটা থাকবই তাৰ মানে নিশ্চয় sin স্কয়ার থিটা আৰু cos স্কয়ার থিটা যেটো থাকিব আমি লসাগু ল'ব লাগিব ঠিক আছে তোমালোকে এটো ভাবিব নোৱাৰা যে sin বাই cos মানে tan গতিকে মই tan স্কয়ার থিটা লিখো তো আলটিমেটলি আনসারটো যেটো sin থিটা cos থিটা আছে আমি ইয়াক sin থিটা cos থিটাতে ৰাখিব লাগিব ঠিক আছে সো মই যদি ইয়াত লসাগু লও cos স্কয়ার থিটা sin স্কয়ার থিটা লসাগু ললে কিমান আহিব cos স্কয়ার থিটা sin স্কয়ার থিটা লিখিব পাৰা বা sin টো আগত লৈ কিনে এনেকে লিখিব পাৰা ঠিক আছে তো ইয়াতে cos স্কয়ার থিটা আছে ইয়াতে cos স্কয়ার থিটা আছে যাক কেইবাৰ গৈছে sin স্কয়ার থিটা গৈছে sin স্কয়ার থিটাৰ লগত sin স্কয়ার থিটা পূৰণ কৰি দিলে কিমান হৈ যাব sin টু দি পাৱাৰ 4 থিটা আৰু ইয়াতেও যদি cos টু দি পাৱাৰ কি হৈ যাব 4 থিটা হৈ যাব তলত আমি একো চেঞ্জ কৰিব নোৱাৰো কাৰণ ৰাইট হ্যান্ড সাইডটো ৰাইট হ্যান্ড সাইডত আমাৰ আহিয়ে আছে এটো পাৰ্ট আহিয়ে আছে সো এটুক মই এনেকে লিখিব পাৰো sin স্কয়ার থিটা হোল স্কয়ার এটো cos স্কয়ার থিটা হোল স্কয়ার আচ্ছা যদি মই এই লাইন লিখো এই লাইন মই লিখাৰ একো প্ৰয়োজন নাছিল ঠিক আছে তোমালোকে এই লাইনটো স্কিপও কৰি দিব পাৰা ডাইৰেক্ট তোমালোকে স্কয়াৰটো দিব পাৰা এটো স্কিপ কৰিব পাৰা ঠিক আছে নো নিড ওকে এতিয়া চোৱা ইয়াত মই ইয়াক লিখিলো কিয় কাৰণ এইটো দিয়া আছে sin স্কয়ার থিটা cos স্কয়ার থিটা এইটো তোমালোকে কি হৈ গল সো কিবা ফৰ্মুলা পঢ়ি আছে নেকি যদি তুমি চোৱা a স্কয়ার এটো মই যদি এটা বুলি কও a স্কয়ার + b স্কয়ার টাই বডে পঢ়ি আছে সো a স্কয়ার + b স্কয়ার মানে তুমি কি লিখিব পাৰা চোৱাচোন a স্কয়ার + b স্কয়ার মানে তুমি a + b হোল স্কয়ার - twice ab লিখিব পাৰা না চোৱা a + b হোল স্কয়ার মানে a স্কয়ার + twice ab + b স্কয়ার
আকৌ যদি এক্সট্ৰাটো আহি যাবি তো মই ইয়াতে মাইনাছ কৰি দিওঁ, এক্সট্ৰাটো আহি যাবি, ঠিক আছে। সো এইটো যদি কেনসেল যায় কিনে কিমান থাকিল a স্কয়ার প্লাস b স্কয়ার। সো মই a স্কয়ার প্লাস b স্কয়ার মানে এইটো লিখিব পাৰো, ঠিক আছে। এইটো এটা এলজেব্ৰাৰ পৰা আহিছে, গতিকে এইটো a স্কয়ার প্লাস b স্কয়ার হৈ আছে না। সো a প্লাস b মানে মই কি লিখিব পাৰিম sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা, কাৰণ a প্লাস b a মানে ইয়াত sin স্কয়ার থিটা, b মানে cos স্কয়ার থিটা, গতিকে a প্লাস b মানে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা, আৰু মাইনাস টুৱাইস a মানে মই কি লিখিম sin স্কয়ার থিটা, আৰু b মানে মই কি লিখিম cos স্কয়ার থিটা। তোমালোকে যাৰ যাৰ অকমান আইডিয়া আগতকৈ আহিছে তোমালোকে এইখিনি দেখি কিনে গম পাইছা আনসাৰটো কি হ'ব গৈ আছে। sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে মই কি লিখিব পাৰো 1 মাইনাস 2 ইনটু এইখিনি এনেকৈ ৰাখি থৈ দিও sin স্কয়ার থিটা cos স্কয়ার থিটা ডিভাইডেড বাই কি থাকিল sin স্কয়ার থিটা cos স্কয়ার থিটা। তো ইয়াৰ পিছত আকৌ বহুতে বাদ দি দিয়ে বলে, তাৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আনসাৰটো আহিয়ে গ'ল। যদি তোমালোকে চোৱা 1 বাই sin স্কয়ার থিটা cos স্কয়ার থিটা মানে 1 বাই এইটো এটা আছে আৰু -2 আছে, তাৰমানে এইটো দি কেনসেল যায় কিনে -2 আছে। কিছুমানে কি কৰে ইয়াতে ইয়াতে কাটি দিয়ে, তুমি তেনেকৈ কাটি দিব নোৱাৰা, কাৰণ ইয়াৰ লগত 1 টো কি হৈছে 1 ৰ পৰা মাইনাস হৈ আছে। সো ইয়াক তুমি এনেকৈ সেপাৰেট কে লিখা 1 বাই sin স্কয়ার থিটা cos স্কয়ার থিটা, এইটো আহিলে -2 বাই sin স্কয়ার থিটা cos স্কয়ার থিটা ডিভাইডেড বাই তলত sin স্কয়ার থিটা cos স্কয়ার থিটা, এইটো দি কেনসেল গ'ল। সো থাকিল কিমান 1 বাই sin স্কয়ার থিটা cos স্কয়ার থিটা ভালকে দিবা স্কয়াৰবিলাক -2, কাৰণ এইটো কেনসেল গ'ল। সো এইটো আছিল ৰাইট আনসাৰ। সো দিস ইজ ৰাইট আনসাৰ। কোৱেশ্চনটো দেখাত বেছি ভয় লগা যেন লাগে, কেৱল ভুল হোৱাৰ চান্স এইখিনিতে থাকে যে এই লাইনটোৰ পৰা এই লাইনটো তোমালোকে কেনেকৈ পাবা সেই বস্তুটো তোমালোকে প্ৰেক্টিছ কৰিলেহে আহিব, বুজি পাইছা। সো যিমানে প্ৰেক্টিছ কৰা সিমানে আহি যাব, নহ'লে তোমালোকে কিন্তু পৰীক্ষা হলত এক্সট্ৰাকৈ বেছি টাইম লৈ ল'ব। 5 মিনিটৰ অংকতে 10 মিনিট 15 মিনিট লৈ ল'লে বাকীবিলাকত তোমালোকৰ টাইম নিমিলিব, ঠিক আছে। সো ইয়ালৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ। সো নেক্সট কুৱেশ্যন নম্বৰ 9। সো 9 নম্বৰ কুৱেশ্যনটো বহুত সিম্পল কুৱেশ্যন, এইটো ইয়াতে কুৱেশ্যন নহয়, আগৰ এক্সাৰচাইজটোৰে কুৱেশ্যন। যদি তোমালোকে চোৱা ইয়াত কেৱল জাষ্ট ফৰ্মুলা এটা এপ্লাই হ'ব। cos 90 minus থিটা মানে তোমালোকে জানা sin থিটা, আগৰ এক্সাৰচাইজ 8.3 আছে। এইটো cos থিটা, sin 90 minus থিটা মানে কি cos থিটা। সো sin থিটা মানে কিমান হৈ গ'ল sin স্কয়ার থিটা cos থিটা মানে কিমান হৈ গ'ল cos স্কয়ার থিটা, sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু কি 1। দিস ইজ দ্য রাইট আনসার। ওকে, সো 10 সেকেন্ড 15 সেকেন্ডৰ অংক হ'ব। সো এইটো সিম্পল, তোমালোকে পাতি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 10 যোৱা। সো এইটো চোৱা, এইটো মই প্ৰথমতে সলভ কৰি ল'লো, তোমালোকক ইয়াতে বুজাই দি আছো হা। তো ইয়াতে কি বুলি কৈছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা বেলেগ বেলেগ বস্তু দি থোৱা আছে, বেলেগ বেলেগে থাকিব বাৰু। এতিয়া লেফট হ্যান্ড সাইডৰ ভ্যালু দিছে এইটো আৰু ৰাইট হ্যান্ড সাইডৰ ভ্যালু দিছে এইটো। আমাক কুৱেশ্যনত এটা হিন্টস দিয়া আছে যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো বেলেগ বেলেগকৈ সমাধান কৰা, ঠিক আছে। তাৰমানে নিশ্চয় লেফট হ্যান্ড সাইডটো কৰি যায় আমি ৰাইট হ্যান্ড সাইডটো নাপাব পাৰো, ঠিক আছে। সো সেইকাৰণে বেলেগ বেলেগকৈ কৰিব দিছে। সো বেছি টান নহয়, চোৱা তোমালোকে পাৰিবা। প্ৰথমতে লেফট হ্যান্ড সাইডটো আমি কৰি লওঁ। সো ইয়াত কি দিছে 1 বাই sec থিটা মাইনাস tan থিটা, আৰু ইয়াতে 1 বাই cos থিটা। সো 1 বাই cos থিটা মানে কি কসা উল্টা sec, ইটো বাবে তোমালোকে গম পালা। তো sec থিটা মাইনাস tan থিটা আছে। সো মই তোমালোকক কৈছিলো যে a স্কয়ার মাইনাস b স্কয়াৰত লৈ যাব লাগে। সো ইয়াতে যেহেতু sec থিটা মাইনাস tan থিটা আছে, মই কি কৰিছো sec থিটা প্লাস tan থিটাৰে পূৰণ কৰি দিলো। সো যেহেতু তলত sec থিটা প্লাস tan থিটাৰে পূৰণ কৰি দিলো, ওপৰতো কি পূৰণ কৰিব লাগিব sec থিটা প্লাস tan থিটাৰে পূৰণ কৰিব লাগিব। সো ওপৰত 1 ৰ লগত পূৰণ কৰি যাতে সেম থাকিল। এইটো a minus b, a plus b, তাৰ মানে a square minus b square, a square মানে sec square theta minus b square মানে tan square theta, আৰু এইটো এনেকৈ আছে তো ওপৰত sec theta plus tan theta। সো তোমালোকে যদি চোৱা এটা ফৰ্মুলা পাইছা যে sec square theta equal to 1 plus tan square theta। সো যদি tan square theta তো এইফালে লৈ আহা sec square theta minus tan square theta হ'ব equal to কিমান থাকিব 1। তাৰমানে sec square theta minus tan square theta মানে মই কি লিখিব পাৰো 1, তাৰমানে তলত কি থাকিব 1, তলত 1 তো মই লিখা নাই, মই ডাইৰেক্ট লিখি দিছো মাইনাস কিমান হৈ গ'ল sec theta। তো sec theta কেনসেল গ'ল, থাকিল কিমান tan theta। তাৰমানে লেফট হ্যান্ড সাইডৰ মানটো মই কি পালো tan theta পালো। এতিয়া tan theta তো ৰাইট হ্যান্ড সাইডত নাই, গতিকে ৰাইট হ্যান্ড সাইডৰ মানটো কৰি কিনে আমি কি পাব লাগিব tan theta পাব লাগিব। এতিয়া তোমালোকে যিয়ে এইখিনি বুজি পাইছা যদি ভিডিঅটো পজ কৰি কিনে ৰাইট হ্যান্ড সাইডটো নিজে বুজি পাইছা না চোৱা, যদি পজ কৰি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ বাকীখিনি চোৱা। ওকে, সো যিকেইটা বুজি পাইছা বাৰু ভাল কথা, যিকেইটা বুজি পোৱা নাই একো চিন্তা কৰিব লগা নাই, তোমালোকে চাই যোৱা আকৌ। সো 1 বাই cos থিটা মানে কি cos উল্টা sec, বাকি ইয়াতে তলত কি আছিল 1 sec থিটা প্লাস cos থিটা tan থিটা। সো মই এবাৰ কি পূৰণ কৰিছো sec থিটা মাইনাস tan থিটাৰে পূৰণ কৰিছো। সো ইয়াত মাইনাস থকাৰ কাৰণে প্লাস দি পূৰণ কৰিছো, ইয়াত প্লাস থকাৰ কাৰণে কি দি পূৰণ কৰিছো মাইনাস দি পূৰণ কৰিছো। কিয় কৰিছো যাতে আমি a স্কয়ার মাইনাস b স্কয়াৰ সূত্ৰটো পাই যাওঁ। সো ইয়াতে a প্লাস b, a মাইনাস b তাৰমানে a স্কয়ার মাইনাস b স্কয়ার, আৰু ওপৰতে কি থাকিল sec থিটা মাইনাস tan থিটা ইয়াতে পূৰণ কৰিছিলো নহয়। সো আগৰ নিচিনাকৈ sec স্কয়ার থিটা মাইনাস tan স্কয়ার থিটা মানে মই কি লিখিব পাৰো 1 লিখিব পাৰো। সো ইয়াতে তলত 1 তো মই লিখা নাই,
ইয়াত যেটো মাইনাস আছে গতিকে মাইনাস থকাৰ কাৰণে মই 1 টো গুচাই কিনে বাকিখিনি একেলগে লিখিবৰ কাৰণে মই প্ৰথমতে ব্ৰেকেট দি ল'ব লাগিব ঠিক আছে সো সেইকাৰণে মই ব্ৰেকেট দি ললো তেতিয়া কি হ'ল sec থিটা ইয়াতে আকৌ মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস আৰু কি থাকিল tan থিটা সো sec থিটা কেনসেল ইকুৱেল টু কিমান থাকিল tan থিটা therefore left hand side equal to right hand side ওকে সো আশা কৰো তোমালোকে এইটো বুজি পাইছা বস্তুটো এটাই a স্কয়াৰ মাইনাস b স্কয়াৰত লৈ যাব লাগে তাৰপিছত ফৰ্মুলা এপ্লাই কৰিব লাগে সিম্পলিফাই কৰিব লাগে কৰি কিনে আমি ৰিজাল্টটো পাই আছো ওকে সো আৰু দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চন তোমালোকে শেষলৈ চাই থাকা সো নেক্সট কোৱেশ্চন তো চোৱা কি দিছে sec স্কয়াৰ আলফা ইনটু cos স্কয়াৰ আলফা ইকুৱেল টু দিছে tan স্কয়াৰ আলফা প্লাস cot স্কয়াৰ আলফা প্লাস 2 তাৰমানে আমি sec আলফা আৰু cos আলফা কিহত লিখিব লাগিব tan আলফা আৰু cot আলফা লৈ যাব লাগিব তো তোমালোকে যদি চোৱা ইয়াতে দুটা ফৰ্মুলা তোমালোকে পাইছিলা কি পাইছিলা যে sec স্কয়াৰ থিটা ইকুৱেল টু 1 plus tan square theta পাইছিলা তো sec square alpha মানে কি লিখিব পাৰা 1 plus tan square alpha আৰু এটা ফৰ্মুলা পাইছিলা cos square theta equal to 1 plus cot square theta মানে cot তো ইয়াৰ পৰা আহিব 1 plus cot square ইয়াত theta নাই কি আছে alpha আছে সিম্পল সো ইহেনিলে বুজি পাইছা তাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে যেটো সেপাৰেট হৈ আছে গতিকে ভাঙি দিয়া তাৰমানে 1 ৰ লগত একবাৰ 1 plus cot square alpha পূৰণ আৰু tan square alpha লগত 1 plus cot square alpha একবাৰ পূৰণ সো 1 ৰ লগত 1 পূৰণ কৰিলে 1 হল 1 ৰ লগত cot square পূৰণ কৰি দিলে cot square alpha tan square alpha লগত 1 পূৰণ কৰি দিলে tan square alpha আৰু tan square alpha লগত cot square alpha পূৰণ কৰি দিলে কি হৈ যাব cot square alpha সো সোৱা 1 plus cot square alpha tan square alpha তো যদি তুমি সোৱা tan টো কত উল্টা তাৰ মানে tan square alpha cot square alpha মানে 1 by tan square alpha লিখিব পাৰা না নাই মানে cot তো tan উল্টা বা tan টো কত উল্টা বা তুমি এনেকে নিলি কিনে tan square alpha মানে 1 by cot square alpha লিখিব পাৰা কেৱল মনত ৰাখিবা এটা ভাঙিবা যাতে এটো কাটা কাটি যায় ঠিক আছে এটা ভাঙিলে দুটা বস্তু সেম হৈ যাব যদি দুটা ভাঙি থাকা তোমালোকে ঘুৰিয়ে থাকিবা হেতু সো 1 plus cot square alpha plus tan square alpha এটো কাটা কাটি যায় 1 হৈ গল সো ইয়াত এৰেঞ্জ কৰি লিখা প্ৰথমতে আছে tan square alpha পাই আছো না নাই tan square alpha তাৰ পিছত আছে cot square alpha আৰু একে একে 2 সো এটো ৰাইট হ্যান্ড সাইড সো ইকুৱেশনটো এই কাৰণে ভাল কাৰণ এই ইকুৱেশনটো তোমালোকৰ দুটা ফৰ্মুলা এপ্লাই হৈছে তো তোমালোকৰ কাৰণে সেই কেইটা ইকুৱেশন বেছি ইম্পৰ্টেন্ট যি কেইটা ইকুৱেশনত ডাইৰেক্ট ফৰ্মুলা এপ্লাই হৈছে বুজি পাইছা ইয়াতে তোমাৰ ফৰ্মুলা দুটা এপ্লাই হৈ গৈছে হ'ব সো আশা কৰো এইটো বুজি পাইছা নেক্সট আমি কোৱেশ্চন নম্বৰ 12 লৈ 12 সো কোৱেশ্চন নম্বৰ 12 টো ভালকৈ চোৱা আৰু আশা কৰো এই 12টা কোৱেশ্চন তোমালোকৰ এক্সামত বহুতখিনি হেল্প কৰিব সো কোৱেশ্চনটো কি দিছে সো লেফট হ্যান্ড সাইডটো দিছে যে tan square a minus tan square b equal to এটা দেখাব লাগে না sin square a minus sin square b cos square a minus cos square a cos square b তাৰ মানে তুমি এইটো কথা গম পাইছা এইটো ইনফৰমেশন পাইছা যে আমি এইটো প্ৰথমতে sin আৰু cos নিব লাগিব ঠিক আছে আৰু তলত চোৱা cos square a cos square b আছে তাৰ মানে tan মানে তোমালোকে জানা sin by cos গতে tan square মানে কিমান হ'ব sin square a by cos square a minus এটো কি লিখিব পাৰিম মই sin square b by cos square b তো যদি চোৱা ইয়াত তলত দুটা পূৰণ আছে দুটা পূৰণ কেতিয়া হ'ব যেতিয়া মই ইয়াত লসাগু লম ঠিক আছে ইয়াতে লসাগু ললে cos square a cos square b তো ইয়াত cos square a আছে cos square a কেইবাৰ হৈছে cos square b a cos square b to sin square a লগত পূৰণ হৈ যাব তাৰমানে sin square a cos square b সিমিলাৰলি ইয়াতে sin square b আছে cos square b আছে থাকিল কিমান cos square a cos square a লগত sin square b পূৰণ হৈ যায় কিনে কিমান হৈ যাব এইটো হ'ব cos square a cos square a okay so to equal cos square a cos square b তো রাইট হ্যান্ড সাইডতে যদি চোৱা sin square a আছে আৰু sin square b আছে তাৰমানে cos square b আৰু cos square a কোনো অস্তিত্বই নাই হয় গতিকে cos square b বা cos square a আমি নিশ্চয় sin square নিবই লাগিব সো যদি তুমি চোৱা cos square মানে তুমি এটি ফৰ্মুলা জানা sin square theta plus cos square theta equal to 1 গতিকে cos square theta মানে তুমি যদি cos square theta টো হেইফালে লৈ সৰি আমাক cos square বিটা লাগে গতিকে cos square theta টো যদি তুমি একফালে ৰাখা এটো 1 minus sin square theta হ'ব না নহয় গতিকে cos square b মানে 1 minus কি লিখিম theta হলনে sin square b লিখি দিম minus sin square b আছে sin square cos square a মানে 1 minus sin square a লিখিম এটো এটা ফৰ্মুলা এপ্লাই হৈছে দেন মই এটো ভাঙি দিম তলত একো চেঞ্জ কৰিব নোৱাৰো আমি কাৰণ তলত আমাৰ মিলি আছে প্ৰায় নহয় তলখিনি মিলি আছে
এইটো ভাঙি দিয়া sin স্কয়াৰ এৰ লগত 1 পূৰণ কৰি দিলে কিমান হ'ব sin স্কয়াৰ a sin স্কয়াৰ a sin স্কয়াৰ b কিমান হৈ যাব sin স্কয়াৰ a sin স্কয়াৰ b মাইনাস ইয়াতে প্লাস মাইনাস প্লাস মাইনাস এটো হৈ গল sin স্কয়াৰ b মাইনাস মাইনাস প্লাস এটো হৈ গল sin স্কয়াৰ b আৰু sin স্কয়াৰ a বা মই sin স্কয়াৰ a sin স্কয়াৰ b একেলগে লিখিব পাৰো sin স্কয়াৰ a sin স্কয়াৰ b sin স্কয়াৰ b কেনসেল কাৰণ ইয়াত প্লাস আছে ইয়াতে কি আছে মাইনাস আছে তো আমাৰ आंसर আহি গল sin স্কয়াৰ a sin স্কয়াৰ b ডিভাইডেড বাই তলত কি থাকিল cos স্কয়াৰ a cos স্কয়াৰ b সো ৰাইট आंसर তো সিম্পল আছে এইখিনি সো আশা কৰো তোমালোকে বুজি পাইছা সো এইকেইটা কোৱেশ্চন এই কাৰণে ইম্পৰ্টেন্ট কাৰণ মই অলৰেডি ফাৰ্ষ্টতে কৈছোৱে কাৰণ এইকেইটা কোৱেশ্চন এবাৰ নতুনকৈ দিছে মানে আগতে কোৱেশ্চন বিলাক ৰিপিট হৈছিল সো এইবাৰ ৰিপিট হ'ব নলগা কোৱেশ্চন এইকেইটা আছে ঠিক আছে তো তোমালোকে এক্সামৰ কাৰণে এইকেইটা চাব পাৰা আৰু লগতে এইকেইটা কোৱেশ্চন কৰিলে তোমালোকৰ ত্ৰিকোণমিতি বহুতখিনি কনসেপ্ট ক্লিয়াৰ হ'ব হ'ব সো আশা কৰো তোমালোকে এইটো বুজি পাইছা তো যিকেইটা অনলাইনত চাই আছা তোমালোকে জান এইটো হিন্দী তোমালোকৰ পৰীক্ষাত হেল্প হ'ব আৰু আমাৰ যিকেইটা অফলাইনৰ ষ্টুডেণ্ট তোমালোকক মই আগতে কৈছো ভিডিঅ'টো যিদিনাখনে তোমালোকক গ্ৰুপত দি দিম গ্ৰুপত দিয়াৰ দুদিন পিছত নেক্সট ক্লাছতে তোমালোকক মই অফলাইনৰ কপিত চেক কৰিম এই 12টা কোৱেশ্চন তোমালোকৰ কপিত লাগিব ঠিক আছে সো এইখিনিয়ে থ্যাংক ইউ ভিডিঅ'টো চাই থকাৰ কাৰণে সো লাইক কমেন্ট কৰিবা আৰু তোমালোকৰ লগৰখিনিৰ লগত এইকেইটা শ্বেয়াৰ কৰি দিবা কাৰণ তোমালোকৰ এইকেইটা ভাল কুৱেশ্যন হয় সো লগৰখিনিও একেলগে জানক আমাৰ চেনেলটো গ্ৰ' হওক কাৰণ কষ্ট বহুত কৰি আছে সেই হিচাপত ইমান গ্ৰ'থ হোৱা নাই ঠিক আছে বা আমাৰো মাজে মাজে গ্যাপ হয় বাৰু তথাপি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি এনেকৈ দিবৰ চেষ্টা কৰিম আৰু পৰীক্ষাৰ আগত আমি আৰু বেছি এক্টিভ হৈ যাম ঠিক আছে সো এইখিনিয়ে থেংক ইউ